জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্য ম্ৰিয়মান হৈ থকা অৱস্থাত তেখেতে কিন্তু আমাৰ সঁচাকৈ মনৰ কথা কৈছে, তেখেতে অতি শ্ৰদ্ধাৰে হৈছে। এইটোৱে হ'ল মোদী ডাঙৰীয়াৰ অসমবাসী বা অসমৰ প্ৰতি থকা তেখেতৰ যি মৰম শুভেচ্ছা তাৰ এক প্ৰকাশ। এতিয়া আপুনি দ্বিতীয়টো কথা সুধিছে জুবিন গাৰ্গ হয়। এতিয়া মই কালিয়ে আহিলোঁ যোৰহাটলৈ। যোৰহাটবাসী ৰাইজে জুবিন গাৰ্গক 1 তাৰিখৰ পৰা আনুষ্ঠানিকভাৱে ষ্টেডিয়ামত একত্ৰিত হৈ 1 তাৰিখে শ্ৰদ্ধা জনাব আৰু পৰিয়ালেও একাষৰীকৈ নিজৰ মানুহৰ মাজত তেওঁলোকৰ পৰিয়ালৰ যি বৈদিক নিয়মেৰে তেওঁলোকৰ 13 দিনীয়া যি বৈদিক নিয়মৰ শ্ৰদ্ধাদি কাৰ্যসূচী মানে যি নিয়ম নীতি নিয়ম আছে এইবিলাক পালন কৰিব আৰু ৰাইজেও জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাব। কিন্তু ৰাইজৰ অনুষ্ঠান তথাপি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিনিধিৰূপে আমি আহিছোঁ যে কি সহযোগিতা লাগে, যোৰহাটবাসী ৰাইজে ৰাজহুৱা অনুষ্ঠানটো পালন কৰিব, আমাৰ চৰকাৰৰ ফালৰ পৰা কৰণীয় কি, প্ৰশাসনে কি কৰিব। মন্ত্ৰী বিমল বৰা আৰু ময়ো আহি উপস্থিত হৈছিলোঁ। এইটো ৰাইজৰ অনুষ্ঠান, আমি তাত যিমান পাৰোঁ সহযোগিতা কৰিম, যি প্ৰয়োজনীয় যিখিনি লাগে সহযোগ কৰিম। আৰু এইবিলাক অঞ্চলটোত জুবিনে মই আগতে ঘূৰি ফুৰা, জুবিনৰ সৈতে আপোনালোকে উল্লেখ কৰিছে। মই বন্ধু বুলি নহয়, অসমীয়া এগৰাকী ৰত্ন হেৰুৱালে কায়িকভাৱে। বন্ধু বুলি বেছি দুখ নহয়, আমাৰ এনাইদেউগৰাকী বা এই এপাদৌগৰাকীৰ যিটো দুখ জুবিনক হেৰুৱাই, একেই দুখ। এই দুখৰ কোনো তুলনা নাই। দূৰত থকা কোনোবা এজন প্ৰবাসী অসমীয়াৰ মনত যেদৰে বহুত বিষ, এই আমাৰ এপাদৌগৰাকী বা মোৰো দুখ একেই। দুখৰ তুলনাত অসমৰ প্ৰতিজন অসমীয়া আজি জুবিনৰ প্ৰতি মৰম আৰু শ্ৰদ্ধাৰে কৰিছে, প্ৰত্যেকে বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে নিজে ইমান কঠোৰ হৈ পৰিছে, আপোনালোকে দেখিছে। গতিকে কালি ভাষ্য মুখ্যমন্ত্ৰী দিয়াৰ পিছত বা যিখিনি কাম কৰিছে তেখেতে নিজে গৈ, আমি আছিলোঁ, তেখেত নহা সেইটো নহয়, তেওঁ নিজে গৈ জুবিন গাৰ্গৰ নশ্ৰদ্ধেয় নতুন দিল্লীত তেখেতে চমজি উলিওৱাৰ লগতে 4:30 বজাত পুৱা জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু আমাক বিদায় দিয়াৰ পিছতহে পুৱা এয়াৰপৰ্টৰ পৰা গৈছে। তাৰ পৰা আহি আকৌ নিজেই তেখেতে গোটেই কামখিনি তদাৰক কৰি কিদৰে তেখেতে মৰ্যাদা সহকাৰে, সন্মান আৰু কৃতজ্ঞতা সহকাৰে বিদায় দিছে। তাৰপিছত SIT গঠন কৰিছে, ন্যায়পালিকাৰ দ্বাৰা গঠিত এক কমিটিও গঠন কৰাৰ কথা, প্ৰয়োজন সাপেক্ষে CBI দিয়াৰ কথা। শ্যাম কানু মহন্তৰ সকলো কাম ইয়াত নিষিদ্ধ কৰা হৈছে। তেওঁলোকৰ যিমান পাছপোৰ্ট নহয়, পেন কাৰ্ড, বেংকৰ ইত্যাদি, এই সকলোবিলাক ইতিমধ্যে বাজেয়াপ্ত কৰা হৈছে বা ফ্ৰিজ কৰা হৈছে। ইতিমধ্যে এজনৰ পিছত এজন সকলো মানুহলৈ চমন জাৰি কৰা হৈছে। গতিকে সকলোবিলাক পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে আপুনি বন্ধু হিচাপে যদি কয়, আমি আমাৰ মনত বেলেগ কথা, আমিও ক'ম যে য়েছ উই ৱান্ট জাষ্টিছ ফৰ জুবিন।